হেল্ল', এয়া আছিল তাচুৰ বাৰ্থডে ডিনাৰে ভিডিঅ'। বাৰ্থডে যাবলৈ হোৱা নাই খবৰে হ'ল, কিন্তু ভিডিঅ'বোৰ দিবলৈহে বাকী আছিলে। তাকে এতিয়া বহিছোঁ এডিটিং কৰিবলৈ, আৰু তাইক মই বাৰ্থডে গিফ্ট দি আছিলোঁ। মই দিছিলোঁ তাইক খুব মৰম লগা এটা বাৰ্বি ফ্ৰক আৰু চাৰিডাল হেয়াৰ বেণ্ড কিউট দিছিলোঁ। বাৰ্থডে বুলি বহুত ভিডিঅ' বনাম, কিন্তু মই ভবাৰ কাষেৰেও নগ'ল। তাৰপিছত মই মাজে মাজে সময় লৈ যিখিনি ভিডিঅ' বনাই ৰাখিছিলোঁ এইখিনি সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে। ৰাতিপুৱা সোনকালে উঠি গোটেইকেইটা ৰেডি হৈ আমি যাবলৈ ওলালোঁ মন্দিৰলৈ। যিমানে ডাঙৰকৈ বাৰ্থডে চেলিব্ৰেট নকৰোঁ কিয়, মন্দিৰ নগ'লে কিবা এটা বা শৰাই এখন দিব নাপালে কিবা বাৰ্থডেটো আধৰুৱা যেন লাগে। সেয়ে আমি ফাৰ্ষ্ট টাইম গৈ মন্দিৰত আশীৰ্বাদ লৈ ল'লোঁ। এয়া মই কালী মন্দিৰত গৈছিলোঁ ফাৰ্ষ্ট টাইম, তাত মই শৰাই এখন দিলোঁ। দি এয়া অকণমান তাত ৱেইট কৰিলোঁ, তাত নাম প্ৰসংগ হৈছিলে। তাৰপিছত আমি তাৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ শিৱ মন্দিৰলৈ, কাৰণ মই ভাবিছিলোঁ শিৱ মন্দিৰত দিম আৰু হাজবেণ্ডে ভাবিছিলে কালী মন্দিৰত দিম। তো দুয়োটাই আমি দুই ঠাইতে গ'লোঁ। আমি গৈ মই শিৱ মন্দিৰ পালোঁ। শিৱ মন্দিৰ পাই তাত মই শৰাইখন দিলোঁ, দি ভালদৰে ধূপ ধূনা জ্বলাই ইয়াতে সেৱা কৰিলোঁ। তাৰপিছত আমি ইয়াৰ পৰাও আহিলোঁ। যোৱাকালি ৰাতি মোৰ অকণমান বেয়া লাগিলে। মই ভাবিছিলোঁ তাচুক মই 12 বজাত ইউজ কৰিম, কিন্তু নাপালোঁ। তাই শুয়ে গ'ল। শুই যোৱাৰ কাৰণে মই আকৌ তাইক নজগালোঁ। আৰু এইফালে মই মন্দিৰৰ পৰা আহিয়ে ডাইৰেক্ট পাকঘৰত সোমাই গৈছোঁ। ইমানেই বেছি কাম আছিলে, সেইকাৰণে মই কাপোৰ চেঞ্জ কৰিব টাইমে নাপালোঁ। দৌৰি আমি ভাত পানী খালোঁ। ভাত খাই গোটেইকেইটা আমি এনেকৈ কামত লাগি গ'লোঁ। এই ইভিনিং পাৰ্টিৰ বাবে মাংস বনি আছিলে। এইবাৰ এটা ডাঙৰ চেলেঞ্জ আছিলে মোৰ বাবে। মই ৰান্ধনি মাতিব নালাগে বুলি কৈছিলোঁ। গোটেইখিনি ইভিনিঙৰ দায়িত্ব মই লৈছিলোঁ। 70জন মানুহৰ খানা আইটেম একেলগে বনাব পাৰিম নে নাই মনত ভয় হৈছিলে। তথাপিতো মই চেলেঞ্জটো লৈছিলোঁ বনাম বুলি। এইফালে মই গোটেইখিনি ইভিনিঙৰ কাৰণে ৰেডি হৈ গৈছিলে। মাংসটো তাচুৰ পাপাক আৰু মই দুয়োটাই মিলি বনাইছিলোঁ, আৰু পুৰিটোত মোক বেলেগ এজনে হেল্প কৰিছিলে। বাকীখিনি গোটেই মই নিজে কৰিছোঁ। আৰু এইফালে আহিছিলে পিছত কেক কাটিঙৰ সময়। জল্দি আমি কেক কাটিং কৰিলোঁ। মানুহখিনি আহিবৰ সময় হৈছিলে, সেইটো কাৰণে আমি কেইটামান মানুহ আছিলে আমাৰ নিজৰে ঘৰৰ, সেইকেইটাৰ লগত আমি কেকটো কাটিং কৰিলোঁ। যেনেদৰে ভাবিছিলোঁ তেনেকৈ কৰিব নোৱাৰিলোঁ। এয়া ভিডিঅ' মই বেলেগৰ পৰাহে লৈছোঁ। মই নিজৰ কেমেৰাত বন্দী কৰিব নোৱাৰিলোৱে। এইফালে কেমেৰা ওলালে হাজবেণ্ডৰ খং উঠি যায়, ইমান মানুহ আহিছে বোলে আকৌ কেমেৰাত ভিডিঅ' বনোৱাত লাগিছে, এনেকুৱা কিবা কিবি কমেণ্ট দিবলৈ ধৰে। ইফালে আকৌ ৰাতি খানা আছে যেতিয়া ইভিনিং পাৰ্টিটো আমি জল্দি শেষ খতম কৰিব লাগে, সেইকাৰণে আমি দৌৰা আছিল অকণমান। আৰু মানুহবোৰ আহোঁতে অকণমান লেট কৰি হৈছিলে, সেইকাৰণে অলপ খেলি মেলি হৈছিলে। এয়া আছিল ছাগলী মাংস 4 কিলো। ৰাতিৰ খানাটো আমি 30জন মানুহৰ বাবেহে আয়োজন কৰিছিলোঁ, কাৰণ আমি ভগাই লৈছিলোঁ। ইভিনিং 70জন মানুহ আৰু ৰাতি 30জন মানুহ, আমি 100জনৰ আয়োজন কৰিছিলোঁ। গোটেইখিনি ইভিনিং আৰু নাইট পাৰ্টিটোত মিলি শেষত যেতিয়া ইভিনিং পাৰ্টি আৰু নাইট পাৰ্টি গোটেই হৈ গ'ল, শেষত আমি গোটেইকেইটা ঘৰৰ মানুহে এনেকৈ খাবলৈ লৈছিলোঁ। আৰু মোৰ চেলেঞ্জটোত মই জয়ী হোৱা যেন লাগিছিল, কাৰণ খাই সকলোৱে কৈছিলে বহুত বেছি ভাল হৈছিলে। বিশেষকৈ পোলাওটোৰ কথা বহুত কেইজনে কৈছিলে বহুত ভাল হৈছিলে বুলি। আৰু এয়া আছিলে ৰাতিৰ খানা। ব্ৰইলাৰ চিকেন, ছাগলী মাংস, মিক্স চব্জি, আলু পিটিকা, বুটৰ দাইল, পোলাও লৈছিলোঁ মই। আৰু ইয়াত মই ভাজি এড কৰিব পাহৰি গৈছিলোঁ, মিক্স ভাজিও বনাইছিলোঁ। আৰু এয়া আছিলে বাৰ্থডে পাৰ্টিৰ আঁৰত লুকাই থকা বেকগ্ৰাউণ্ডখিনি। এয়া কিন্তু আমাৰ বহুত কষ্ট হৈছিলে। চিষ্টাৰ আৰু মই 2 দিন আগৰ পৰা এইবোৰ ৰেডি কৰি ৰাখিছিলোঁ গোটেইখিনি। শেষত ভিডিঅ'টো চাই কেনে পালে জনাব।